সব বন্ধুসকল খামজাখন চাই নিশ্চয় গম পাইছে কোনো টপিক ক'ব ওলাইছোঁ হয় বন্ধুসকল বৰ্তমানলৈকে যোনে মানে কাৰেকশ্যন কৰা নাই কাৰেকশ্যন এতিয়া কৰিব নালাগে এই ভিডিঅ'টো চাই লোৱা এইটো যে তোমালোকে কেনেদৰে কাৰেকশ্যন কৰিবা যদি আৰু বহুতে কমেণ্ট কৰিছিলে ফ্ৰী ৱেভাৰত মই চিলেক্ট কৰা নাছিলোঁ সকলোবোৰ এতিয়া তোমালোকে পাৰিবা যদি তোমালোকে মেজৰ খেলি মেলি হৈছিলে মেজৰ চেঞ্জ কৰিব পাৰিবা যদি তোমাৰ নামটো চেঞ্জ হৈ গৈছিলে মানে খেলি মেলি হৈছিলে কিবা আখৰ এটা দুটা সেইটো চেঞ্জ কৰিব পাৰিবা আৰু তোমাৰ ডেট অফ বাৰ্থ হওক সকলোবোৰ তোমালোকে চেঞ্জ কৰিব পাৰিবা ঠিক আছে আৰু ইউনিভাৰ্চিটি কিবা খেলি মেলি হৈছিলে তো কলেজত সকলোবোৰ তোমালোকে মানে চেঞ্জ কৰিব পাৰিবা এই ভিডিঅ'টো শেষলৈকে চাই ল'ব তেতিয়াহে তোমালোকে মানে কৰিবা নহ'লে তোমালোকৰ খেলি মেলি হ'ব পাৰে ঠিক আছে যদি চেনেলটো নতুন হ'ব আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিয়ক কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে এই চেনেলটোৰ পৰা পাই যাব ঠিক আছে যোনটো এডিট প্ৰফাইল হয় যদি এডিট প্ৰফাইলত গৈ চেক কৰিবা চেক কৰি পেলাই ধৰি তোমালোকে এই যোনকেইটা আই বটনকেইটা দেখায় সেইটা ক্লিক কৰিব লাগিব এইকেইটা ক্লিক কৰি দিবা ক্লিক কৰি পেলাই তোমালোকে যোনবিলাক কিবা এটা খেলি মেলি আছে যদি কিছুমানে ফ্ৰী ৱেভাৰ কৰা নাই কিবা কিবি সকলোবোৰ তোমালোকে ইয়াৰ পৰা কৰিব পাৰিবা এইটো মই যদি পঢ়ি দিওঁ তোমালোকৰ মানে ভিডিঅ'টো বহুত লম্বা হৈ যাব সেইকাৰণে মই পঢ়ি দিওঁ তুমি চাই ল'বা আৰু এইটো আই বটনত ক্লিক কৰি আই গ্ৰে অপশ্যনত ক্লিক কৰি দিবা তাৰপিছত তো এনেদৰে আহি যাব ইউ হেভ দি ছাকচেছফুলি অপেন ইয়ৰ প্ৰফাইল মডিফিকেশ্যন ইউ নিড দি ছাবমিট দি এপ্লিকেশ্যন বিফৰ দি লাষ্ট ডেট অফ কাৰেকশ্যন উইণ্ড' যিহেতুতো লাষ্ট ডেট যিহেতু তোমালোকৰ 25 তাৰিখে আছে তোমালোকে যিমান পাৰা মানে আগতীয়াকৈ কৰিব চেষ্টা কৰা কাৰণ আৰু মানে ডাইৰেক্ট এনে ধৰি লওক নিজে এক নকৰিবা ভিডিঅ'টো চাই ল'বা চাই পেলাইহে কৰিবা নহ'লে খেলি মেলি হৈ যাব ঠিক আছে পিছত নেক্সট তোমালোকে চেঞ্জ কৰিব নোৱাৰিবা তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিবা তললৈ স্ক্ৰল ডাউন কৰি তোমালোকে প্ৰফাইলটো চাবা চেক কৰিবা কিবা যদি খেলি মেলি আছে তোমালোকে সেইটো এডিট কৰিব পাৰিবা নাম হওক কিবা সকলোবোৰ কৰিব পাৰিবা আৰু কিছুমানে কৈছিলে যোনখন ধৰি লওক তোমালোকৰ যেনে মানে বেংক পাছবুক দিছিলা বেংক পাছবুকৰ নম্বৰ দিছিলা নম্বৰ দিংকে কিবা এটা খেলি মেলি হ'ল মোক কমেণ্ট মানে আহিছিলে মই সেইকাৰণে কৈছোঁ যোনবিলাকৰ ধৰি লওক বেংক পাছবুক দিছিলা আপলোড দিয়াৰ পিছত তোমালোকে একাউণ্ট নম্বৰটো কিবা খেলি মেলি হ'ল তোমালোকে এতিয়া ধুনীয়াকৈ ইয়াক এডিট কৰিব পাৰিবা ঠিক আছে মানে ক্লিক কৰি পেলাই তোমালোকে এডিট কৰি দিবা ঠিক আছে মই ইয়াত যাৰ কৰি দিছোঁ তাৰ এডিট কৰাৰ অপশ্যন নাই মানে আছে কিন্তু মানে তাৰ এডিট কৰিবলগীয়া হোৱা নাই মই ভালদৰে চাই কৰি তাক এপ্লাই কৰি দিছিলোঁ ঠিক আছে নেক্সট তোমালোকে যদি কিবা প্ৰব্লেম হয় কমেণ্ট ছেকশ্যনত জনাবা মই সকলোবোৰ প্ৰব্লেম ছল্ভ কৰি দিম ঠিক আছে প্ৰথম চাই ল'ব চাই লৈ পেলাই তোমালোকে ঠিক কৰিব লাগিব বাকী এইটো চোৱা যোনবিলাকে দিছিলে দেখিছানে উইল ইউ লাইক দি এভেল ফ্ৰী ৱেভাৰ এই অপশ্যনটো কিছুমানে ন' চিলেক্ট কৰিছিলে তোমালোকে এইটো য়েছ চিলেক্ট কৰি দিবা ঠিক আছে এতিয়া এডিট অপশ্যন আহি গ'ল এডিট মানে অপশ্যনত গৈ ক্লিক কৰি তোমালোকে মানে কি বুলি কয় ইয়াক য়েছ কৰি দিবা য়েছ কৰি পেলাই যদি তোমালোকে যোনখন ৰেচন কাৰ্ডখন হয় ৰেচন কাৰ্ডখন তোমালোকে দুটা পেজ দিব লাগিব ফাৰ্ষ্ট পেজখনত তোমালোকৰ যোন মা ফটোখন থাকিব নাম থাকিব আৰু নেক্সট হ'ল তোমাৰ নাম থকা সৈতে সেইখন ফটো তোমালোকে দুখন মানে মাৰ্চ কৰি পেলাই মই মাৰ্চ কৰা ভিডিঅ' বনাই থৈ দিছোঁ চাই ল'বা সেনেকৈ দি পেলাই আপলোড কৰি দিবা ঠিক আছে আৰু কিছুমানে মানে খেলি মেলি কৰিছে মানে কমেণ্টত ধৰি লওক মোক কৈ আছে যে আমাৰ কি বুলি কয় মই ডিজিটেল কাষ্টখন নিদিলোঁ মই নৰ্মেল কাষ্টখন দিলোঁ কিবা মানে ভুল হ'ব নেকি মানে পৰাপক্ষত ডিজিটেল ক্লাছখন দিলে ভাল হয় কিন্তু তোমালোকৰ যদিহে ডিজিটেল ক্লাছ বৰ্তমান নাই তেনেহ'লে তোমালোকে এখন দিলেও হৈ যাব ঠিক আছে তাৰপিছত সকলোবোৰ চাই ল'বা চাই লৈ গৈ পেলাই যোনটো প্ৰচিড টু নেক্সট তাত ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহি যাব আৰু কিছুমানে এইটো কৰিছিলে যেনে চিলেক্ট জিঅ'গ্ৰাফি টু পাৰ্মানেণ্ট ৰেচিডেণ্ট লোকেশ্যন এইটো যোনটো ৰুৰাল হয় আৰু আৰ্বেন হয় এইটো খেলি মেলি কৰিব নালাগে যোনবিলাক ধৰি লোৱা চহৰত পঢ়ি আছে আনবেন দিবা আৰ্বেন আৰু যোনটো মানে বৰ্তমান গাঁৱত আছে ৰুৰাল দিবা ঠিক আছে সেইটো খেলি মেলি নকৰিবা তাৰপিছত সকলোবোৰ চাই ল'বা চাই লৈ পেলাই যোনটো প্ৰচিড টু নেক্সট তাৰ অপশ্যনটো ক্লিক কৰি দিবা তাৰপিছত এইখিনি হ'ল তোমালোকৰ ডকুমেণ্টখিনি যোনখিনি ডকুমেণ্ট তুমি আপলোড দিছিলা ডকুমেণ্টখিনি এবাৰ চেক কৰিবা চেক কৰি পেলাই কিবা খেলি মেলি যদি আছে আপলোড দি দিবা মানে কিছুমানৰ ফটো থাকে ফটোৰ মানে খেলি মেলি হয় ফটোখন চেঞ্জ কৰিব বা তোমালোকৰ যোনটো ছিগনেচাৰ ধৰি লওক খেলি মেলি থাকে ছিগনেচাৰ আকৌলৈকে তোমালোকে প্ৰথম ডিলিট কৰি ল'বা ডিলিট কৰি পেলাই তোমালোকে আপলোড কৰিব লাগিব ঠিক আছে তাৰপিছত প্ৰিভিউ ইয়ৰ প্ৰফাইলত ক্লিক কৰিবা তাৰপিছত চেক কৰি পেলাই যোনটো কনফাৰ্ম এণ্ড লক তাত ক্লিক কৰি দিবা তাৰপিছত লিখা আহিব যে প্লিজ কনফাৰ্ম দি ইউ হেভ দি ৰেডি ডিক্লেৰেশ্যন বাই দি ক্লিকিং চেক বক্স বিফৰ প্ৰচেছিং ফাৰ্ডাৰ তাত ক্লিক কৰি ল'বা ক্লিক কৰি পেলাই কৰিব লাগিব এই বক্সটোত ক্লিক কৰিবা ক্লিক কৰি পেলাই যোনটো কনফাৰ্ম লক এণ্ড সেইটোত ক্লিক কৰিবা ঠিক আছে তাৰপিছত আহিব চোৱা ধুনীয়াকৈ আহি যাব প্ৰফাইল আপডেট ছাকচেছফুলি ইউ কেন নাও আপডেট ইয়ৰ ওৱান কমপ্লিট প্ৰগ্ৰামছ এণ্ড ছাবমিট দি এপ্লিকেশ্যন এগেইন আৰু মোক বহুতে মানে কমেণ্ট কৰিছিলে যে আমি যদি আপডেট কৰোঁ নেক্সট ধৰি মই 4খন কৰোঁ বা 5খন বা 6খন যিহেতু 6খনে কৰিব পাৰে হয় সেইকাৰণে তোমালোকে যোনকেইখন মানে প্ৰথম প্ৰফাইলটো আপডেট দিয়াৰ লগে লগে তোমালোকে গোটেইকেইখন ইউনিভাৰ্চিটি য'ত এপ্লাই কৰিছা চবতে তোমালোকে আপডেট কৰিব লাগিব ঠিক আছে এতিয়া মই চেঞ্জ কৰি দেখাম যোনবিলাকৰ ধৰি লওক মেজৰ খেলি মেলি হৈছিলে বা কিবা সকলোবোৰ দেখাই আছোঁ চাই লোৱা এতিয়া মই
সেই যোনজন ল'ৰা কৰি দিছিলোঁ সেই ল'ৰাজনৰ কৰি দিছিলোঁ চোৱা গুৱাহাটী ইউনিভাৰ্চিটিত যোনটো ৰহা কলেজ হয় চ' তাৰ মেজৰটো খেলি মেলি হ'ল মেজৰ আৰু যোনটো মাইনৰ হয় চ' সি মেজৰ ল'ব বিচাৰিছিলে পলিটিকেল ছায়েন্সত আৰু এতিয়া বৰ্তমান দিয়া গৈছিলে অসমীয়াত চ' সেই এতিয়া পলিটিকেল ছায়েন্সত সি মেজৰ ল'ব বাকী অসমীয়াটো মাইনৰ ল'ব ঠিক আছে এতিয়া তোমালোকে কৰিবৰ কাৰণে যোনটো এপ্লিকেশ্যন অপেন অফ কাৰেকশ্যন এইটো এটা অপশ্যন আছে আৰু তলত যোনটো দেখা পাইছে যোনটো আপডেট এপ্লিকেশ্যন ঠিক আছে তোমালোকে এতিয়া ক'ত ক্লিক কৰিব লাগিব জানানে এইটো কিন্তু মানে কনফিউজ নহ'বা ভালকৈ খানে চাই ল'ব দিছোঁ ঠিক আছে চাই লৈ পেলাই তোমালোকে কৰিবা কামটো যোনটো আপডেট এপ্লিকেশ্যন অপশ্যনটো হয় তাত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত যোনটো আই বটনকেইটা হয় তো তাত ক্লিক কৰি দিবা গোটেইকেইটাতে ধুনীয়াকৈ চাই ল'বা চাই লৈ পেলাই ধুনীয়াকৈ ক্লিক কৰি দিবা ক্লিক কৰি দি পেলাই তোমালোকে তললৈ আহিব লাগিব ঠিক আছে মই কেতিয়াবা ক্লিক কৰি লওঁ তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই লোৱা A to Z আৰু নতুনভাৱে চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি লোৱা বৰ্তমান যোনলৈকে এতিয়ালৈকে মানে ছাবস্ক্ৰাইব কৰা নাই চ' নেক্সট আই এগ্ৰি ক্লিক কৰা ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহিব যে প্ৰগ্ৰাম যোনটো চিলেকশ্যন অপশ্যনটো যিহেতু মই মেজৰ ওৱান মাইনৰ দিছিলোঁ চ' এতিয়া ধৰি লওক মেজৰ যিহেতু ল'ব পলিটিকেল ছায়েন্স তো তোমালোকে যোনটো এতিয়া পলিটিকেল ছায়েন্সৰ লয় আৰ্টছ যোনটো ছ'চিয়েল ছায়েন্স হয় চ' তাত ক্লিক কৰিবা ক্লিক কৰিবলৈ যোনটো ছাবজেক্ট 1 হয় তো ছাবজেক্ট 1ৰ যিহেতু মই দিম বোলে পলিটিকেল ছায়েন্স চ' চিলেক্ট কৰিবা ক'ত আছে চ' পলিটিকেল ছায়েন্সত চিলেক্ট কৰিছোঁ নেক্সট আছিলে মই যিহেতু এতিয়া তাৰ যোনটো মানে সি মাইনৰটোৰ যিহেতু সি মেজৰ ল'ব চ' এতিয়া সি যোনটো মেজৰ লৈছিলে সেইটো এতিয়া মাইনৰ ল'ব ঠিক আছে এতিয়া মই ইয়াত যোনটো MIL হয় চ' মই MILটো চিলেক্ট কৰি দিওঁ তাৰপিছত তোমালোকে যোনটো আহিছে চ' যিহেতু তাক এতিয়া অসমীয়াত তাৰ মাইনৰটো দিম চ' অসমীয়াটো মই চিলেক্ট কৰিব লাগিব ঠিক আছে চ' অসমীয়াটো মই চিলেক্ট কৰি দিছোঁ কৰাৰ পিছত যোনটো প্ৰচিড হয় প্ৰচিডত ক্লিক কৰি দিবা তাৰপিছত ইয়াত আহি যাব চোৱা ইউ ক্ৰছ চিলেকশ্যন টু দি বেচেলাৰ অফ আৰ্টছ হেজ বিন ছেভ ছাকচেছফুলি ঠিক আছে তাৰপিছত এনেদৰে ছেভ কৰিবা ছেভ কৰাৰ পিছত যোনটো নেক্সট অপশ্যনটো হয় নেক্সট অপশ্যনটো ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত যোনটো পাৰ্চনেল ডিটেইলছ হয় পাৰ্চনেল ডিটেইলছ যদি তোমালোকে চেঞ্জ কৰিব মানে বিচৰা কিবা খেলি মেলি হৈছে যদি তো চেঞ্জ কৰিব পাৰিবা ঠিক আছে তাৰপিছত ভালদৰে চাই ল'বা চাই লৈ পেলাই ধুনীয়াকৈ নেক্সট অপশ্যনটোত ক্লিক কৰি দিবা তাৰপিছত যোনটো একাডেমিক ডিটেইলছ হয় চ' একাডেমিক ডিটেইলছত যোনবিলাক ধৰি লওক ক্লাছ 10ৰ তোমালোকে মানে মাৰ্ক দিছিলা যদি কিবা খেলি মেলি পাইছিলা চ' ভালদৰে চাই লৈ পেলাই দি ল'বা ঠিক আছে বাকী এইটো দেখাইছে কোৱালিফিকেশ্যন ডিটেইলছ এইটো ক্লাছ 12ৰ হয় 12ৰ কেইটাও যদি কিবা খেলি মেলি দিছিলা চ' ভালদৰে চাই ল'বা ৰোল নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ চ' ভালদৰে চাই পেলাই দি দিবা মানে আৰু মোক বহুতে কমেণ্ট কৰি আছিলে যে আমি এতিয়া ছাবজেক্ট এতিয়া 5টা দিম নে 6টা দিম চ' তোমালোকে ছাবজেক্ট যিহেতু 5টা দিয়া কাৰণ মানে 6টা দিলে তোমাৰ পাৰ্চেণ্টেজটো যিহেতু কমি যায় চ' পোৱা চান্সটো মানে কমি যাব পাৰে সেইকাৰণে তোমালোকে 6টা দিবা 5টা দিবা 6টাটো নিদিবা যদি 6টা দিছিলা এতিয়া তোমালোকে সেইটো ৰিমুভ কৰি পেলাই 5টা দি দিয়া বাকী আৰু মোক দুটা মানে কমেণ্ট কৰি আছিলে যোনটো আমাৰ বেক লগা বুলি কোৱা নহয় বাকী যোনটো আমাৰ মানে ছাবজেক্টটো মানে 4th ছাবজেক্ট হৈছিল সেই 4th ছাবজেক্টটো মানে কি মই মেজৰ ল'ব পাৰিম নে চ' নিশ্চয় তোমালোকে 4th ছাবজেক্টটো মেজৰ ল'ব পাৰিবা ঠিক আছে বাকী নেক্সট তোমালোকে চাই ল'বা চাই লৈ পেলাই যোনটো 7 নেক্সট অপশ্যনটো হয় তাত ক্লিক কৰি দিবা যিহেতু মই মানে যোনটো বক্সটো হয় বক্সটোত তোমালোকে ক্লিক কৰি ল'বা মই ক্লিক কৰি লওঁ তাৰপিছত তোমালোকে 7 নেক্সটত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত আহি যাব দেখিছানে একাডেমিক ডিটেইলছ ছেভ ছাকচেছফুলি চ' এতিয়া একাডেমিক ডিটেইলছত আহি যাব চাই ল'বা ভালদৰে যিহেতু মই চাই ল'লোঁ চাই কৰি লৈ যোনটো নেক্সট তোমালোকে নেক্সট অপশ্যনটো দেখিছা চ' নেক্সটত ক্লিক কৰি দিবা ক্লিক কৰি যোনটো অৰ্ডাৰ ডিটেইলছ হয় অৰ্ডাৰ ডিটেইলছত ক্লিক কৰিবা বাকী যোনবিলাকে যিহেতু লেংগুৱেজ দুটা আহিছিলে হিন্দী অসমীয়া চ' তাত তোমালোকে চাই লৈ পেলাই ভালকৈ ধুনীয়াকৈ যদি কিবা প্ৰব্লেম আছে তোমালোকে এডিট কৰি ল'ব পাৰিবা ঠিক আছে তাৰপিছত নেক্সট অপশ্যনটো ক্লিক কৰি দিবা তাৰপিছত যোনটো আপলোডছ হয় ডকুমেণ্ট কিছুমানে খেলি মেলিকৈ আপলোড দি দিছিলে যোনটো মই কৈছিলোঁ যিহেতু কাষ্ট চাৰ্টিফিকেটৰ ঠাইত মানে কিবা বেলেগ আধাৰ কাৰ্ড দি দিছিলে বা বেংক পাছবুকৰ ঠাইত আধাৰ কাৰ্ড দি দিছিলে যদিহে তোমালোকে মানে খেলি মেলি কৰিছিলা তো চাই ল'বা বা চাই লৈ পেলাই তোমালোকে আপলোড কৰিব লাগিব ঠিক আছে আৰু কেবি কেইটাটো নিশ্চয় জানা 10 KB পৰা মানে 1 MB ভিতৰত দিব লাগিব তো তোমালোকে প্ৰথমে চিলেক্ট ফাইলত গৈ পেলাই কৰি ল'ব প্ৰথম ডিলিট কৰিবা যদি তোমালোকে মাৰ্কশ্বিটখন কিবা খেলি মেলি হৈছিলে চ' প্ৰথম ডিলিট কৰি ল'বা ডিলিট কৰাৰ পিছতহে তোমালোকে চিলেক্ট ফাইল কৰি পেলাই আপলোড কৰিব পাৰিবা ঠিক আছে তাৰপিছত তোমালোকৰ যোনটো প্ৰিভিউ হয় প্ৰিভিউ কৰি পেলাই তোমালোকে চাই ল'ব পাৰা কিবা খেলি মেলি আছে নেকি চ' প্ৰিভিউত ক্লিক কৰিবা যেহেতু মই প্ৰিভিউত ক্লিক কৰাৰ পিছত দেখিছে এডমিশ্যন যেন 1 মেজৰ 1 মাইনৰ যিহেতু মই ছাবজেক্ট এতিয়া ধৰি লওক পলিটিকেল ছায়েন্স যোনটো ছাবজেক্ট 1 হয় ছাবজেক্ট 1টো তোমালোকৰ এইটো মেজৰ হয় চ' পলিটিকেল ছায়েন্সত যিহেতু এতিয়া মই মেজৰ লৈ দিছোঁ বাকী ছাবজেক্টটো অসমীয়া হৈছে অসমীয়াটোত মই এতিয়া হেৰি কৰি দিছোঁ যোনটো মাইনৰ হয় ঠিক আছে তোমালোকে চাই ল'ব ভালকৈ কিবা খেলি মেলি আছে নেকি সকলোবোৰ চাই ল'বা চাই লোৱাৰ পিছত যোনটো ছাবমিট অপশ্যনটো হয় ছাবমিট অপশ্যনত ক্লিক কৰি দিবা ঠিক আছে তাৰপিছত ঠিক এনেদৰে কনফাৰ্মেশ্যন আহি যাব
তাৰপিছত যদি তোমালোকে যোনটো হোষ্টেল হয় ন হোষ্টেলটো যদি তুমি ল'ব প্ৰথমতে লোৱা নাছিলা তো এতিয়া যদি তুমি ল'ব বিচাৰা চ' তোমালোকে এতিয়া হোষ্টেলটো মানে চিলেক্ট কৰিব পাৰা ঠিক আছে মানে তুমি যদি কিবা খেলি মেলি হোৱা নাপাইছিলা তো মানে সকলো তোমালোকে এড কৰিব পাৰিবা ঠিক আছে মানে কাৰণ যিহেতু কাৰেকশ্যন এতিয়া হৈছে 2 দিন বা 3 দিন থাকিব তাৰপিছত তোমালোক কাৰেকশ্যন কৰিব নোৱাৰিবা সেইকাৰণে মই মানে বাৰম্বাৰ কৈ আছোঁ যে ভিডিঅ'টো চাই ল'বা চাই লৈ পেলাইহে কৰিবা ঠিক আছে তাৰপিছত যোনকেইটা আই বটনকেইটা হয় গোটেইকেইটা আই বটন তোমালোকে ক্লিক কৰিবা ক্লিক কৰি পেলাইহে তোমালোকে আগলৈ যাব পাৰিবা মানে ফাইনেল ছাবমিট কৰিব পাৰিবা ঠিক আছে গোটেইকেইটা মই ফিল কৰি দিওঁ তাৰপিছত যোনটো ছাবমিট এপ্লিকেশ্যন হয় তাত ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত দেখা পাইছেনে your application has been successfully received ঠিক আছে তোমালোকৰ যোনটো মানে এপ্লিকেশ্যনখন মানে ছাকচেছফুলি ৰিচিভ হৈ গৈছে তাৰপিছত তোমালোকে এনেদৰে চাব পাৰিবা যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি দিছিলোঁ ৰহা কলেজৰ যেহেতু 1 মেজৰ 1 মাইনৰ পলিটিকেল সায়েন্স আৰু অসমীয়া ধুনীয়াকৈ আহি গৈছে এপ্লিকেশ্যন ৰি সাবমিটমেশ্যন থট দি কাৰেকশ্যন 23 মে যেহেতু 12:48 কৰিছোঁ সো এনেদৰে আহি যাব তাৰপিছত তোমালোকে এনেদৰে যোনটো ফৰ্মখন হয় প্ৰিন্ট কৰি উলিয়াই ল'ব পাৰা ঠিক আছে বাকি যদি তোমালোকে কিবা বুজি নোপোৱা মোক কমেন্ট সেকশনত জনাবা মই নিশ্চয় তোমালোকক মানে সহায় কৰিব চেষ্টা কৰিম আৰু চেনেল নতুনভাৱে যদি আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' তোমালোকে এই চেনেলটোৰ ভিতৰত মানে চেনেলটোৰ পৰা পাই থাকিবা তো থ্যাংক ইউ ফৰ ওয়াচিং